হয়, ভুদিয়া মানে তাণ্ডৱ সৃষ্টি কৰাৰ পিছতেই বৰ্তমান আৰম্ভ হৈছে বেকী নদীৰ ব্যাপক গৰাখহনীয়া। মই উপস্থিত হৈছোঁ কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত শওপুৰত আৰু এই শওপুৰত কৰাৰকুৰ বেকী ব্ৰিজৰ কাষতেই বেকী নদীৰ সুঁতি আৰম্ভ কৰিছে বিধ্বংসী গৰাখহনীয়া, যাৰ ফলত ইতিমধ্যে প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বেকী নৈৰ বুকুত যা গৈছে। লগতে চৰকাৰৰ কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা যি বিকল্প ৰাজ্যিক ঘাইপথ আৰু এই বিকল্প ৰাজ্যিক ঘাইপথলৈ সৃষ্টি হৈছে তীব্ৰ ভাবুকিৰ। ইতিমধ্যে ঘাইপথৰ কাষৰ যি এপ্ৰ'চ আছিল, যি গাইডবান আছিল, এই গাইডবানসমূহ ইতিমধ্যে বেকী নদীৰ বুকুত যা গৈছে। ঘৰ দুৱাৰ দোকান পোহাৰকে ধৰি বহুকেইটা পৰিয়ালৰ ঘৰ দুৱাৰ ইতিমধ্যে বেকী নদীৰ বুকুত যা গৈছে। আৰু আজি ৰাতিটোৰ ভিতৰতে বা আজি দিনটোৰ ভিতৰতে এই বিকল্প ৰাজ্যিক ঘাইপথ বেকী নদীৰ বুকুত গৰাখহনীয়াই উচন কৰিব, বেকী নদীৰ বুকুত যা যাব সেয়া নিশ্চিত হৈ পৰিছে। ইয়াতে স্থানীয় কিছুমান ব্যক্তি আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ধৰণৰ ভয়াৱহতাৰ সৃষ্টি হৈছে বেকী নদীৰ গৰাখহনীয়াৰ ফলত, কি ধৰণৰ ক্ষতি সাধন হৈছে আপোনালোকৰ? আমাৰ ইয়াতে বহুত ক্ষতি হৈছে। এইটো যিমান ক্ষতি হৈছে এইটো ক'বাই নোৱাৰে। এতিয়া ক্ষতিটোতো হ'লেই, এতিয়া ৰাস্তাটো যদি যায় তাৰ পৰা বহুত অসুবিধা দিব। সেইটো আমি চৰকাৰৰ পৰা ৰাস্তাটোৰ কাৰণে নিবেদন কৰি আছোঁ, মানে আজি দিনটোৰ ভিতৰতে যেনেকৈ হওক প্ৰটেকশ্যন কৰিব লাগে। আচ্ছা, এই বিকল্প ৰাজ্যিক ঘাইপথটো যদি ভাঙি যায় তেতিয়াহ'লে দলঙৰ অৱস্থাটো কেনেকুৱা হ'ব? দলঙৰ অৱস্থাটো বেয়া হৈ যাব। দলঙৰ অৱস্থাটো ভাবি এতিয়া আমাৰতো চব গ'লে, এতিয়া ৰাস্তাটো গ'লে চব চৰকাৰ ৰাইজৰ মানুহবিলাকৰ অসুবিধা হ'ব, দলংটোৰ অসুবিধা হ'ব। এইটোৱে আমাৰ কথা। আৰু দলংটো নদীৰ মাজত পৰি যাব। দলংটো নদীৰ মাজত পৰি যাব। ইয়াতে আপোনালোকৰ প্ৰশাসনৰ ফালৰ পৰা কোনো মানুহ আহিছিল নে? ইয়াতে বহুত মানুহ আহিছিলে, CC আহিছিলে, DC আহিছিলে, বহুত মানুহ আহিছিলে। সিহঁতে খালি ফটো মাৰি মাৰি লৈ গ'ল। কালিও আহিছিলে, তাৰ আগদিনাও আহিছিলে, তাৰ এসপ্তাহ আগতেও আহিছিলে, 15 দিন আগতেও আহিছিলে, বহুত আহিলে, কিন্তু কোনো একো কৰা নাই। খালি ডিচিশ্যন দিম প্ৰটেকশ্যন দিম কৰি তাৰ একো প্ৰটেকশ্যন একো দেওয়া নাই। ইয়াতে কিমানটা পৰিয়াল গুচি গ'ল? ইয়াতে কমচে কম 50টামান পৰিয়াল ইয়াৰ পৰাই গুচি গ'ল। আৰু আগৰ পৰা যে কিমান গৈছে সেইটো মই ক'ব নোৱাৰোঁ। আগতো বহুত গৈছে, 1-1.5মান ঘৰ গৈছে, মই শুনি পাইছোঁ। এইটো ভাঙি গ'লতো স্কুলটো গুচি যাব। স্কুলটো ক'ত থাকিব? এইটো ৰাস্তাটো ওলাই গ'লে মানে লগে লগে স্কুলটো গুচি যাব। স্কুলটো নাথাকে, ক'ত থাকিব? এইটো স্কুলটো গুচি যাব। বেকী নদীৰ গৰাখহনীয়াই কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে? এইটো বেকী নদীৰ গৰাখহনীয়াটো কাল ৰূপ দিছে। মানে আমাৰ যদি এই ৰাস্তাটো নাথাকে, স্কুলটো নাথাকিব, স্কুলটো যাবই। তে আমাৰ এটাই অনুৰোধ চৰকাৰৰ পৰা যে আমাৰ সোনকালে ইমিডিয়েটলি আমাক বান্ধটো দিব লাগে, নহ'লে আমাৰ বহুত ক্ষতিগ্ৰস্ত হ'ব। ইফালে মানুহ হাজাৰ মানুহৰ অসুবিধা হৈ যাব ৰাস্তাটো ছিগিলে। এই বেকী নদীৰ গৰাখহনীয়াই কি ধৰণৰ ক্ষতি কৰিছে? বহুত ক্ষতি কৰিছে। আর এতিয়া যেটো আমার 1 নম্বৰ ঘাইপথ ন্যাশনাল হাই রোড, এইটো গছি গ'লে মানে কোটি কোটি পাব্লিকৰ ক্ষতি হ'ব। আর এইটো হওয়াতে সবরে সুবিধা হয়েছিল। পূব ফালৰ পৰাও ছিগি আছে, পশ্চিম ফালৰ পৰাও ছিগি আছে। নদীয়ে ছিগি গ'লে তো সবে শেষ। আর আমি লোক ক'ত থাকিম? এনেই আমি লোক মৰবা লাগব। এতিয়া মোৰ 50 বিঘা মাটি আৰু নদীত পৰি আছে। মই এতিয়া আৰু ৰাস্তাত থিয় হৈ আছোঁ, বা অলপ ৰাস্তাৰ কাষত আছে। ৰাস্তাৰ কাষত মই আছোঁ। এতিয়া আমাৰ কোনো মাটি চাটি একো নাই, সব মানে নদীত পৰি আছে। এই শওপুৰ অঞ্চলত যিটো গৰাখহনীয়া আৰম্ভ হৈছে, এই শওপুৰ অঞ্চলৰ গৰাখহনীয়াৰ ফলত কি কি ক্ষতি হ'বলৈ গৈ আছে? ক্ষতি আৰু আপোনাৰ স্কুলৰ বেপাৰত ক্ষতি হৈ আছে, আৰু মানুহৰ ঘৰ দুৱাৰ ভাঙি আছে। ৰাস্তাটোতো ভাঙি গ'লে এইটো মানে বহুত বেয়া হৈ যাব। মানুহ আপডাউন চলাফেৰা মানে অসুবিধা হৈ যাব। ইফালে যিকেইটা দোকান আছিল সবকেইটা ভাঙি গৈছে। আৰু ইয়াতে এটা মডেল স্কুল যিহেতু বনাইছে চৰকাৰৰ ফালৰ পৰা, সেইটো স্কুলো যাব অৱস্থাত পৰিণত হৈছে। চৰকাৰৰ ওচৰত মোৰ আহ্বান, অতি সোনকালে এই ব্যৱস্থাটো কৰিব লাগে, নহ'লে বহুত মানুহ বিপদত পৰি যাব। আৰু বেকী নদীৰ ওপৰত যিটো পকা দলং আছে সেইটোও মাজত পৰি যাব। এয়া আছিল শওপুৰ অঞ্চলৰ ভুক্তভোগী ৰাইজৰ ভাষ্য। এয়া হ'ল কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত শওপুৰ অঞ্চলৰ বেকী নদীৰ গৰাখহনীয়াৰ সমগ্ৰ দৃশ্য।